হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ চেনেল উড়ানলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ওপৰত সেইটো যোনটো ট্ৰেফিক ৰুলছৰ ওপৰত টপিককেইটা আছে ট্ৰান্সপৰ্টৰ ওপৰত, সেই ইয়াৰে এভৰি টপিকৰ ওপৰত মই কেইটামান MCQs বনাই লৈ আহিছোঁ, তাকে যাতে আপোনালোকৰ হেল্প হয়। যিহেতু এক্সাম বহুত ওচৰলৈ আহি গৈছে, 23 ফেব্ৰুৱাৰীত আমাৰ এক্সামটো আছে। চ' সেইটোৰ বাবে মই এভৰি টপিকৰ ওপৰত কেইটামান MCQs বনাই আহিছোঁ যাতে আপোনালোকৰ ৰিভিজন হয়। ঠিক আছে, চ' দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। চ' কুৱেশ্যন নম্বৰ 1টো ইয়াত আছে, হোৱাট ইজ দ্য মটৰ ভেহিকলছ এক্ট 1988? ইয়াৰ আগত আৰু এটা কথা কৈ দিওঁ যে আমাৰ মটৰ ভেহিকলছ এক্টটো কেতিয়া আহিছে। কুৱেশ্যন যদি আহে তেনেহ'লে আপোনাৰ ৰাইট আনচাৰটো হ'ব 1988। ঠিক আছে, আৰু ইয়াতে কুৱেশ্যন নম্বৰ 1ত সুধিছে মটৰ ভেহিকলছ এক্টটো কি হয়। মটৰ ভেহিকলছ এক্টটো এইটো এটা এনেকুৱা ল' হয় যোনে ৰেগুলেট কৰে ৰোড ট্ৰান্সপৰ্ট, ভেহিকলছৰ ৰেজিষ্ট্ৰেশ্যন, বাহনৰ ৰেজিষ্ট্ৰেশ্যন, ড্ৰাইভিং লাইচেঞ্চ আৰু লগতে ট্ৰাফিক ৰুলছ ইন ইণ্ডিয়া। ঠিক আছে, কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য পেনাল্টি ফৰ ড্ৰাংক ড্ৰাইভিং আণ্ডাৰ মটৰ ভেহিকলছ এক্ট? ড্ৰাংক কৰি কোনোবাই যদি ড্ৰাইভ কৰে, চ' সেইটোৰ পেনাল্টিটো কি হ'ব মটৰ ভেহিকলছ এক্টৰ আণ্ডাৰত? আনচাৰটো হ'ল আপোনাৰ 10,000 ফাইন লাগিব আপোনাৰ, লগতে অথবা ইমপ্ৰিজনমেণ্ট আপ টু 6 months ফৰ দ্য ফাৰ্ষ্ট অফেন্স, আৰু লগতে হায়াৰ পেনাল্টিজ ফৰ ৰিপিট অফেন্সেছ। যদি সেই বস্তুটো ৰিপিট হয় তেনেহ'লে আৰু হায়াৰ পেনাল্টিজ লাগিব পাৰে। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য মিনিমাম এজ ফৰ অবটেইনিং এ ড্ৰাইভিং লাইচেঞ্চ ইন ইণ্ডিয়া? মিনিমাম এজ কিমান হ'ব লাগে এটা ড্ৰাইভিং লাইচেঞ্চ অবটেইন কৰিব লাগিলে? চ' আপোনাৰ আনচাৰটো হ'ব 18 বছৰ ফৰ প্ৰাইভেট ভেহিকলছ। ঠিক আছে, আৰু 16 বছৰ ফৰ গিয়াৰলেছ টু হুইলাৰ্ছ। যোনবোৰৰ গিয়াৰ নাই তাৰ 16 বছৰ হ'লে টু হুইলছত লাগিব। হুইচ বডি এনফৰ্চেছ দ্য মটৰ ভেহিকলছ এক্ট ইন আছাম? কোনটো বডিয়ে, কোনটো ডিপাৰ্টমেণ্টে মটৰ ভেহিকলছ এক্টটো এনফৰ্চ কৰে অসমত? দ্য আছাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট এণ্ড ট্ৰেফিক পুলিচ এনফৰ্চ দ্য মটৰ ভেহিকল এক্ট ইন দ্য ষ্টেট। ঠিক আছে, কুৱেশ্যন নম্বৰ 5, হোৱাট আৰ দ্য নিউ পেনাল্টিজ ফৰ ট্ৰেফিক ভায়লেশ্যনছ ইন আছাম? আছামত নতুন কি পেনাল্টিজ আহিছে যদি কোনোবা ট্ৰেফিক ভায়লেঞ্চ কৰে, ট্ৰেফিক ৰুলছ ভায়লেঞ্চ কৰে? আনচাৰটো হ'ব ফাইন ফৰ অফেন্সেছ, যেনেকৈ কোনোবা অভাৰটেক কৰি গুচি যায়, ড্ৰাইভিং উইদাউট আ লাইচেঞ্চ। ঠিক আছে, ছাপ'জ এই কেইটামান আপোনালোকক অপশ্যনটো দিলে আৰু বেলেগ এটা অপশ্যন দিলে, চ' আপোনালোকৰ মানে এনেকুৱা অপশ্যন থাকে ন যে কোনটো ইনকাৰেক্ট হ'ব। চ' এইকেইটা আপোনাৰ কাৰেক্ট আনচাৰ হয়, যাতে এইটো পঢ়িলে যাতে আপোনালোকে ইনকাৰেক্টটো উলিয়াব পাৰে। চ' কাৰেক্ট আনচাৰটো কি আছে আপোনাৰ অভাৰ স্পীডিং ড্ৰাইভিং, ড্ৰাইভিং উইদাউট এ লাইচেঞ্চ, হেলমেট নিপিন্ধা। ঠিক আছে, হেভ বিন ইনক্ৰিজ এজ পাৰ দ্য এমেণ্ডমেণ্ট এক্ট। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6, ইজ ইট মেণ্ডেটৰী টু ৱেৰ আ হেলমেট ইন আছাম? আছামত হেলমেটটো পিন্ধা মেণ্ডেটৰী নেকি? অবভিয়াছলি মেণ্ডেটৰী হয়, নট অনলি ইন আছাম, অল অভাৰ ইণ্ডিয়া। এইটো আপোনাৰ এটা ছেফটি প্ৰটেকশ্যন হয়নে? চ' নম্বৰ 7, হোৱাট ইজ দ্য ফাইন ফৰ নট ৱেৰিং আ ছিট বেল্ট ইন আছাম? যদি কোনোবাই ছিট বেল্ট নিপিন্ধে গাড়ী চলোৱাৰ টাইমত, চ' তাৰ 1000 মান ফাইন লাগিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 8, আৰ ডিজিটেল কপিজ অফ ভেহিকল ডকুমেণ্টছ ভেলিড ইন আছাম? ডিজিটেল বুলি কৈছে, যেনেকৈ ডিজি লকাৰত অৰ পৰিৱাহন, এইবোৰ কি হয় একচেপ্টেড হয়। চ' আপোনালোকৰ আনচাৰটো হ'ব হয়, ডিজিটেল কপিজ একচেপ্টেড হয় অসমত। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য স্পীড লিমিট ফৰ কাৰ্ছ অন হাইৱেজ ইন আছাম? আমাৰ অসমত কাৰৰ কিমান স্পীড থাকিব লাগে যদি কোনোবা হাইৱেত চলায়? চ' তাৰ স্পীডটো থাকিব লাগে এৰাউণ্ড 80 to 100 km/h। ডিপেণ্ড কৰে আপোনাৰ ৰোড টাইপটো কেনেকুৱা। ঠিক আছে, কুৱেশ্যন নম্বৰ 10, এইটো আমাৰ লাষ্ট কুৱেশ্যন এইটো ভিডিঅ'। কেন আ লাৰ্ণাৰ্ছ লাইচেঞ্চ হোল্ড ড্ৰাইভ আলোন ইন আছাম? লাৰ্ণাৰ্ছ লাইচেঞ্চ, কোনোবা শিকি আছে, হোল্ডাৰ ড্ৰাইভ আলোন ইন আছাম, ড্ৰাইভ কৰিব পাৰে নেকি? শিকি আছে মানে লাৰ্ণাৰহে, চ' সি নাপায়।
ঠিক আছে নো আ লাৰ্ণাৰ লাইচেন্স হোল্ডাৰ মাষ্ট বি একম্পেনিড বাই আ পাৰ্চন উইথ আ ভেলিড ড্ৰাইভিং লাইচেন্স ছাপ'জ আপুনি লাৰ্ণাৰ হিচাপে গাড়ী চলাই আছে চ' আপোনাৰ লগত কোনোবা এনেকুৱা ব্যক্তি থাকিব লাগিব যোনে আপোনাক একম্পানী কৰিব লগত থাকিব যাৰ ভেলিড এখন ড্ৰাইভিং লাইচেন্স আছে অ'কে চ' আজিৰ কাৰণে ইমানে এইটো ভিডিঅ' মই আকৌ এবাৰ নেক্সট টপিকৰ কাৰণে নেক্সট ভিডিঅ' এটা লৈ আহিছোঁ পুনৰ লগ পাম ধন্যবাদ